চোৱা question 3 ত আমাক কি কৈছে form equations for each of the following statements ইয়াত আমাক পাঁচটা স্টেটমেন্ট দিয়া আছে মানে এক নম্বৰটো নিচিনা ইয়াৰ কাৰণে আমি প্ৰতিটোৰ কাৰণে আমি কি কৰিব লাগিব এটা এটা আমি স্টেটমেন্ট লিখিব লাগিব চোৱা ইয়াত কি কৈছে আমাক চোৱাচোন sum of the ages of Anupama, Nirupama and Upama is 22 কৈছে যে sum মানে কি যোগফল কিহৰ যোগফল বয়সৰ যোগফল কাৰ অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ যোগফল কিমান 22 বছৰ অনুপমা is younger than Nirupama younger মানে কি চোৱা সৰু হা অনুপমা কাতকৈ সৰু Anupama is younger than Nirupama. Anupama Nirupamatকৈ সৰু by 1 year. এক বছৰৰ সৰু. Upama is older than Nirupama by 2 years. Write the equations considering the age of Nirupama. Nirupamar বয়সটো কি আমি ধৰি কি কৰিব লাগিব এইটো এটা স্টেটমেন্ট বনাব লাগিব আমি কেনেকৈ বনাম চোৱা Students, so I get আমি কৰিম এইকেইটাটো বহুত সহজ হ'ব কৰিবলৈ চোৱা কেনেকৈ আমি এটো কি কৰো সলিউশনটো আগতে লিখো এক নম্বৰটো ন প্ৰথমে চোৱা ইয়াত কি কৈছে নিৰুপমাৰ এজটো ধৰি ল'ব কৈছে ন let the age of Nirupama আমি নিৰুপমাৰ বয়সটো আগতে ধৰি লওঁ নিৰুপমা is x ধৰু আমি নিৰুপমাৰ বয়সটো কিমান আমি ধৰিছো x বছৰ তেন্তে চোৱা যেহেতু অনুপমা নিৰুপমাতকৈ চোৱা অনুপমা নিৰুপমাতকৈ 1 বছৰৰ সৰু তেন্তে according to question কি হৈ যাব তোমাৰ অনুপমাৰ বয়সটো কিমান হ'ব তেন্তে age of Anupama Anupamar age কিমান হৈ যাব is x minus 1 যেহেতু এটো নিৰুপমাৰ বয়স x বছৰ অনুপমা নিৰুপমাতকৈ 1 বছৰৰ সৰু তেন্তে 1 মাইনাস হ'ব নাই আৰু নহয় ধৰি লোৱা তোমাৰ এজন ফ্ৰেণ্ডৰ নাম হল ধৰি লোৱা n তাৰ বয়স হল 17 তুমি এই তোমাৰ n ফ্ৰেণ্ডতকৈ কিমান সৰু 1 বছৰৰ সৰু তেন্তে তোমাৰ বয়স কিমান হ'ব 17 minus 1 হৈ গল নাই ঠিক তেনেকৈ নিৰুপমাৰ বয়সটো আমি ধৰিছো x তেন্তে অনুপমাৰ বয়সটো কিমান হ'ব x minus 1 কাৰণ অনুপমা নিৰুপমাতকৈ 1 বছৰৰ সৰু তাৰ পিছত চোৱা age of উপমাৰ বয়স কিমান চোৱা উপমা কি কৈছে উপমা is older than Nirupama by 2 years older মানে ডাঙৰ younger মানে সৰু older কিমান older 2 years or older নিৰুপমাতকৈ উপমা 2 বছৰৰ ডাঙৰ হলে 2 যোগ হ'ব আৰু নহয় চোৱা এতিয়া কৈছে sum of ইহঁতৰ যেহেতু যোগফল কিমান বয়সৰ যোগফল হল 22 বছৰ তেন্তে এই তিনিওজনৰ বয়স আমি যোগ কৰি দিও সো x বছৰ প্ৰথম তাৰ পিছত হল x plus 1 তাৰ পিছত কি x minus 1 this is not plus this is minus okay মই কাটি দিও দিয়া তোমালোকে কনফিউজ নকৰিবা অকল x তাৰ পিছত x minus 1 তাৰ পিছত x plus 2 এই তিনিওজনৰ বয়স সো এইটো হল নিৰুপমা অনুপমা উপমা এই তিনিওজনৰ বয়স আমি কি কৰিছো যোগ কৰিছো কিমান হ'ব 22 বছৰ এতিয়া কৰাচোন সো এটা x দুটা x আৰু তিনিটা x কেইটা x হৈ গল তিনিটা x হৈ গল তাৰ পিছত ইয়াত আছে +1 আৰু ইয়াত আছে -1 আৰু প্লাস কিমান 2 -1 + 2 = 22 সো -1 আৰু +2 কিমান হৈ যাব +1 হয়নে নহয় সো 2 ৰ পৰা 1 গুছি গলে কিমান থাকিব 1 থাকিব না নাই এটো হল আমাৰ आंसर কিমান সহজ বুজি পাইছা হবলা এটো এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো
নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে চাওঁ এবাৰ এজ অফ অঞ্জন's grandfather is 72 অঞ্জনৰ কি চোৱা গ্ৰেণ্ডফাদাৰ মানে ককাক হয় নহয় অঞ্জনৰ ককাকৰ বয়স কিমান 72 বছৰ এজ অফ গ্ৰেণ্ডফাদাৰ ইজ 2 years more than 7 times of the age of অঞ্জন চোৱা অঞ্জনৰ বয়সটো কি কৈছে চোৱাচোন অঞ্জনৰ বয়স তাৰ ককাকৰ বয়সৰ 7 গুণতকৈ 2 বছৰ ককাকৰ বয়সটো তাৰ ককাকৰ বয়সটো অঞ্জনৰ বয়সৰ 7 গুণ চোৱা 7 গুণতকৈ কিমান বেছি 2 বছৰ বেছি এইটো আমি কেনেকৈ লিখিম কোৱা এইটোতো বহুতেই ইজি হ'ব নে নহয় চোৱা আমি ধৰি ল'ম যে অঞ্জনৰ বয়সটো x বছৰ আমি ধৰি ল'ম কিমান অঞ্জনৰ বয়সটো x বছৰ এইটো লেট আমি কি ধৰি ল'ম অঞ্জনৰ বয়সটো কিমান x বছৰ let age of অঞ্জন কিমান x আমি কিমান ধৰিছো x বছৰ বুলি আমি ধৰিছো ওকে তাৰ পিছত চোৱা এটো ইয়াৰ লিখিব তাৰ পিছত চোৱা according to question এসি মানে কি according to question এটো কি কৈছে যে যেহেতু তাৰ ককাকৰ বয়সটো 72 বছৰ ন age of অঞ্জন's grandfather is 72 এটো আমি কনসিডাৰ কৰিম এটো মনত ৰাখিবা তাৰ পিছত কৈছে age of grandfather is 2 years more than 7 times of অঞ্জন years অঞ্জন age of 7 times of the age of অঞ্জন অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি কাৰ বয়স ককাকৰ বয়সটো অঞ্জনৰ বয়সটো আমি ধৰিছো x তেন্তে তাৰ 7 টাইমছ কি হৈ যাব 7x আৰু তাতকৈ 2 বছৰ বেছি কাৰ বয়স 72 ইয়াৰ্স মানে তাৰ ককাকৰ বয়স ডান এটো হৈ গল এটো সিম্পল হয় কিমান এতিয়া চাও আমি 3 নম্বৰটোত কি কৈছে perimeter of a square is 72 centimeter so আমি আগৰ চ্যাপ্টাৰটোত পাই আইছো ন চ্যাপ্টাৰ 2 ত আমি পাই আইছিলো যে perimeter of a square এটা স্কয়াৰৰ perimeter কি হয় 4a কি হয় 4a কেনেকৈ চোৱা perimeter এটা স্কয়াৰ মানে কি যাৰ আটাইবোৰ বাহু কি থাকে যাৰ আটাইবোৰ বাহু বা সাইড সমান থাকে এটা যদি a হয় আৰু এটা a হ'ব এটো হ'ব এটো হ'ব perimeter মানে আটাইবোৰ কাহৰ যোগফল তেন্তে ইয়াত চাৰিটা a যোগ হ'ব নাই চাৰিটা a যোগ হলে কি হৈ যাব 4a perimeter of a square is 32 centimeter so এটো তো বহুতই ইজি হয় না সো আমি ধৰি লম যে এটা সাইড কিমান let length of a side কিমান a so কিমান হৈ যাব so এটা বাহু যদি 4 a হয় তেন্তে চাৰিটা বাহুৰ যোগফল কিমান হ'ব 4a হয় না আমি তো সূত্ৰই জানো তেন্তে এটো কিমান বুলি কৈছে 32 কি হ'ব 32 4a equal 32 okay done okay then look at the next one কি কৈছে ইয়াত Roman's father bought potato at the rate of 20 per kg and onion at the rate of 10 per kg কি কৈছে যে রমেনৰ দেউতাকে প্রতি কিলোগ্রাম কি আলু কিমান পটেটো মানে কি আলু কিমান দামত কিনে 20 টকা প্রতি কেজিত কিনে প্রতি কেজি আলু কিমান টকাত কিনে 20 টকাত কিনে আৰু অনিয়ন মানে কি আছিল পিয়াজ কিমান টকাত কিনে at the rate of 10 আৰু পিয়াজ তোমাৰ 10 টকা দামত কিনে প্রতি কেজি 10 টকা he paid the shopkeeper 50 rupees 50 he কি কৰিছে shopkeeperত মানে দোকানীজনক কি কৰিছে 50 টকা দিছে after buying 1 kg less than onion 1 kg less onion than potato কি কৈছে যে
তেখেতে কিমান টকা দিছে দোকানীজনক 50 টকা দিছে কেতিয়া যেতিয়া নেকি কি কৰিছে তোমাৰ আলুৰ পৰিমাণ 1 কেজি কম পিয়াজতকৈ মানে এটো ভালদৰে বুজি লোৱা মানে তেখেতে কি কৈছে তেখেতে তোমাৰ যেটো যিমান আলু কিনিছিলে তাৰ পৰা 1 কেজি কম কি কিনিছে পিয়াজ কিনিছে আকৌ তেতিয়া কি দিছে 50 টকা দিছে সো আমি এটো কি কৰিলাম বহুত সিম্পল ভাবে আমি এটো কৰিলাম সো এবাৰ ইয়াত বস্তুটো চাই লোৱা যেহেতু তোমাৰ তেখেতে আলু যিমান কিনিছে তাৰ পৰা 1 কেজি কম কি কিনিছে তাৰ পৰা 1 কেজি কম পিয়াজ কিনিছে যদি আলু 5 কেজি কিনে তেন্তে পিয়াজ কিমান কিনিব 4 কেজি যদি আলু 10 কেজি কিনে তেন্তে পিয়াজ কিমান কিনিব 9 কেজি কিন্তু আমি কি জানো আলু কিমান কিনিছে নাই সো আমি ধৰিলম আলু কিনিছে 1 কেজি তেন্তে পিয়াজ কিমান কিনিব 1 ৰ পৰা 1 কেজি কম এটো আৰু না সো আমি ধৰিলম প্ৰথমে সোৱা আমি ইয়াত কি ধৰিলম সোৱা 4 নম্বৰ let Roman's father bought X kg potato so he bought যেহেতু রমেনৰ দেউতাকে x কেজি আলু কিনিছে তেন্তে তেখেতে কি then he bought x minus 1 kg onion তেন্তে তেখেতে x minus 1 kg onion কিনিব হয়নে নহয় হয় কাৰণ যেনে মই কৈছিলো 10 কেজি কিনিলে 10 কেজি আলু কিনিলে 9 কেজি কি কিনিব পিয়াজ সৈটো আমি এতিয়া বনাম মনত ৰাখিবা প্ৰত্যেকটোৰে কিলো কিমান আলুৰ কেজি 20 টকা আৰু পিয়াজৰ কেজি 10 টকা now according to question যেহেতু x কেজি সোয়া 1 কেজিৰ দাম যদি 20 টকা হয় x কেজিৰ দাম হ'ব 20x হয় নহয় অৰ্থাৎ 20 into x তেন্তে 20x হৈ গল মুঠতে প্লাস এটো যোগ কৰিবা তাৰ পিছত ইমান কেজি কি কিনিছে অনিয়ন সোয়া x minus 1 kg কি কিনিছে অনিয়ন এটো পূৰণ দিব পাৰা তুমি ইয়াতো পূৰণ দিব পাৰা কিন্তু তোমালোকে বুজিটো পোৱা এটো পূৰণ নিদিলেও হ'ব হয় নহয় আচ্ছা মই ইয়াত পূৰণ দি দিছিছো 1 কেজি পিয়াজৰ দাম যেহেতু 10 টকা তেন্তে x minus 1 kg পিয়াজৰ দাম কিমান হ'ব x minus 1 whole into 10 আৰু তাৰ মুঠতে দোকানী কিমান দিছিলে 50 টকা দান এটো হৈ গল ইয়াক আমি অকমান আৰু বনাব পাৰিম ন 20x plus এটো 10 আচ্ছা এনেকৈ থৈ দিও ৰবা এটো এনেকৈ থৈ দিলো হ'ব তোমালোকে প্ৰবলেম নকৰিবা তো ন এটো প্ৰবলেম হ'ব নালাগে তোমালোকে এনেকৈ থৈ দিয়া কাৰণ মই আৰু কৰালে তোমালোকে হয়তো কনফিউজ যাবা সো এটো এনেকুৱা ধৰণৰ থৈ দিলো অসুবিধা নাই ওকে সো তুমি এনেকৈ কৰিব পাৰিবা 10x - 10 আকৌ -10 ইফালে যাব কি হৈ যাব প্লাস কিমান হৈ যাব প্লাস 10 60 হৈ যাব ন তো ইমান জৰুৰী নহয় সো এটো এনেকৈ কৰা এদিয়া সোয়া আমি সাম the next one the last one here 5 measure of two angle of a triangle is 2 times and 3 times of the smallest angle of the triangle sum of 3 angle is কি কৈছে আমাৰ sum of 3 angles of the triangle is 180 degree আমি জানোই তো ন এটো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সো ইয়াত যে কৈছে sum of the 3 angles of the triangle is 180 degree এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় সদায় 180 ডিগ্ৰী হয় কিন্তু ইয়াত কৈছে কি সো আইছো measure of 2 angles of a triangle is 2 times and 3 times of the smallest 2 times and 3 times of the smallest angle কৈছে যে এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ সৰু কোণটোৰ সোয়া সৰু কোণটোতকৈ 2 গুণ মানে প্ৰথমটো 2 গুণ আৰু দ্বিতীয়টো কেই গুণ হয় 3 গুণ হয় তেন্তে
আমি এইটো ওলাব লাগে মানে এইটো আমি কিহত লিখিব লাগিব we need to convert this statement into a equation so এইটোক আমি কি কৰিব লাগিব ইকুৱেশ্যনত প্ৰকাশ কৰিব লাগিব চোৱা মই ইয়াত অকণমান তোমালোকক দেখুৱাই দিওঁ চোৱাচোন এটা আমি ট্ৰায়েংগল ল'লোঁ ট্ৰায়েংগল মানে কি ত্ৰিভুজ ধৰি লোৱা এইটো একেবাৰে সৰু এইটো ডাঙৰ আৰু ইয়াতকৈ অকণমান ডাঙৰ এইটো ডাঙৰ ইয়াতকৈ একেবাৰে ডাঙৰ এইটো কৈছে যে সৰু কোণটোতকৈ প্ৰথম আৰু দ্বিতীয় কোণটো প্ৰথমটো 2 গুণ আৰু তৃতীয়টো 3 গুণ এইটো যদি তোমাৰ 10 ডিগ্ৰী হয় ধৰি লোৱা আমি নাজানো এইটো 10 ডিগ্ৰী হ'লে এইটো হ'ব 10 পূৰণ 2 এইটো হ'ব 3 পূৰণ 2 নহয় 10 পূৰণ 2 আৰু এইটো 10 পূৰণ 3 মানে 3 গুণ হ'ব তেন্তে আমিতো নাজানো যে এইটো 10 আমি ধৰিলোঁ এইটো x তেন্তে এইটো হ'ব 2x এইটো হ'ব কি 3x ন সো আমি ধৰি ল'ম সৰুটো let আমি কি ধৰি ল'ম the smallest angle of the triangle is the smallest angle is কিমান x কিমান ধৰিছো আমি x ধৰিছো হয় নহয় এটো ইকুৱেল লিখিলে হ'ব এটো ইকুৱেল লিখিলে হ'ব সো x সো according to question কি হৈ যাব আমাৰ ডাইৰেক্ট কৰিব পাৰিম আমি পাছো ডাইৰেক্ট কৰি দিও according to question মই তো ইয়াত বুজাই দিছো কত বুজাইছিলো ইয়া সো এটো সৰুটো যদি x হয় তেন্তে দ্বিতীয়টো কিমান হ'ব 2x তৃতীয়টো কিমান হৈ যাব 3x যেহেতু ইয়াৰ তিনিওটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী মানে কি তিনিওটা কোণ মানে কি প্ৰথমটো কোণ দ্বিতীয়টো কোণ তৃতীয়টো কোণ কিমান হৈ যাব 180 ডিগ্ৰী তুমি এটো কৰিলে হ'ব সো আমি লিখো তেন্তে কি হৈ যাব প্ৰথমটো কোণ আমাৰ x দ্বিতীয়টো কি হৈছিলে 2x যেহেতু 2 গুণ আৰু তাৰ পিছতো কি হ'ব 3 গুণ প্ৰথম মানে একেবাৰে সৰুটোৰ 3 গুণ হ'ব দ্বিতীয়টো হ'ব 2 গুণ তৃতীয়টো হ'ব 3 গুণ এটা হৈ গ'ল 180 ডিগ্ৰী আই হোপ তোমালোকে এটো বুজি পাইছা না নহয় সো এটো কিমান ইজি